নমস্কাৰ। এইখিনি মানিমুনি মই ধুনীয়াকৈ ধুই লৈছোঁ 6-7 বাৰমান আৰু মানিমুনি আৰু কণী দি আজি এটা ৰেচিপি বনাওঁ আহক। এইখিনি মানিমুনিখিনি মই মিক্সি জাৰত দি ধুনীয়াকৈ পিচি ল'লোঁ। ইয়াতে ল'লোঁ কণী 4টা, আলু এটা ডাঙৰ চাই লৈছোঁ, টুকুৰা টুকুৰি কৰি লৈছোঁ, আলুটো বাকলি গুচাই লৈছোঁ। এইখিনি মই কুকাৰত দি লৈছোঁ। এতিয়া ধুনীয়াকৈ বইল কৰি ল'ম। এইখিনি কণী আলু বইল হৈ গ'ল ধুনীয়াকৈ। মই কুকাৰৰ পৰা উলিয়াই পেলাই ধুনীয়াকৈ কণীকেইটা বাকলি গুচাই নিমখ হালধি সানি ল'লোঁ। কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো এতিয়া দিম মই মিঠাতেল। তেলখিনি এতিয়া গৰম হ'ব দিওঁ। এতিয়া ইয়াতে মই কণীকেইটা ফ্ৰাই কৰি লওঁ আহক। কণীকেইটা ফ্ৰাই হৈ গ'ল, এতিয়া নমাই দিছোঁ। আপোনালোকে এইদৰে ফ্ৰাই কৰি ল'লে হ'ল। ইয়াতে লৈছোঁ মই ডাঙৰ চাই এটা পিঁয়াজ আৰু 2টা শুকান জলকীয়া টুকুৰা টুকুৰি কৰি লৈছোঁ। আদা নহৰু অলপমান পেষ্ট বনাই লৈছোঁ আৰু এইখিনি লৈছোঁ জিৰা। তেলত দিলোঁ এতিয়া মই জিৰা, শুকান জলকীয়া, এইখিনি লৰাই দিছোঁ। এতিয়া দিলোঁ মই পিঁয়াজখিনি। পিঁয়াজখিনি অলপ লাল হোৱালৈকে ধুনীয়াকৈ ভাজিব লাগিব। এতিয়া তেলত দিছোঁ মই আদা নহৰু। এইখিনি মছলাখিনি ভাজা হৈছে। ইয়াতে দিলোঁ মই অলপমান বিলাহী এটা দিছোঁ সৰু চাই। এইখিনি অলপ ভাজি ল'ব লাগিব ভালকৈ। এতিয়া দিছোঁ হালধি, নিমখ আপোনালোকে যি পৰিমাণত খায় সেই পৰিমাণত দিলেই হ'ল। ইয়াতে দিছোঁ অলপ জিৰা গুড়া, ধনিয়া গুড়া দিছোঁ অলপ। এতিয়া এইখিনি ভালদৰে ভাজোঁ। এতিয়া ইয়াতে আলুখিনি বইল কৰিছিলোঁ, সেইখিনি আলু মই পিটিকা কৰি ৰাখি দিছিলোঁ, সেইখিনি দিলোঁ। ইয়াতে দিছোঁ এতিয়া মই মানিমুনি ৰসখিনি ইয়াতে দিছোঁ। এতিয়া এইখিনি মানিমুনিৰ ৰসটো, কেঁচা ৰসটো, গোন্ধটো যোৱালৈকে ভালদৰে মই উতলাব লাগিব। এইখিনি ইয়াত ধুনীয়াকৈ মই ভাজি কেঁচা গোন্ধটো নাইকিয়া কৰি দিছোঁ। মানিমুনিৰ কেঁচা গোন্ধটো থাকিলে ভাল নালাগে। আপোনালোকে এইদৰে ধুনীয়াকৈ কেঁচা গোন্ধটো নাইকিয়া কৰি ল'ব মানিমুনিৰ। আৰু মানিমুনি গেষ্ট্ৰিকৰ কাৰণে বহুত ভাল। এতিয়া ইয়াতে দিম কণীকেইটা। ধুনীয়াকৈ লৰাই দিছোঁ। আপোনালোকে জালুকৰ গুড়াটো দিব নাপাহৰিব। জালুকৰ গুড়াটো দিলে খাবলৈ ভাল হয়। এতিয়া ইয়াতে নাম মাত্ৰ মই পানী দিম। এতিয়া এইখিনি মই ভালদৰে উতলিব দিম। এয়া তৰকাৰী মোৰ উতলি আছে। এতিয়া চাওকচোন কালাৰো কি ধুনীয়া আহিছে। এইখিনি এতিয়া মই নমাই দিম, হৈ গৈছে। এয়া মোৰ মানিমুনি আৰু কণী চব্জি হৈ গ'ল। আপোনালোকে এইদৰে যদি বনাই খাব। চেনেলটো নতুন ভিডিঅ' পাবৰ কাৰণে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰিব নাপাহৰিব। আশা কৰোঁ মোৰ ভিডিঅ'টো ভালেই পালে চাগে। আজিলৈ মই ইমানখিনিতে সামৰিলোঁ। কাইলৈ আকৌ পুনৰ লগ পাম আপোনালোকক। মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ। বাই বাই।